হেল্ল' ফ্ৰেণ্ডছ, এটা খুবেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিবলৈ বিচাৰিছোঁ। এই ইনফৰমেশ্যনটো হৈছে ডিগ্ৰী লেভেলৰ যি গেট 3 এক্সাম হৈ গ'ল, সেই এক্সামটোৰ ওপৰত। হয় ফ্ৰেণ্ডছ, ঠিকেই শুনিছে। এই এক্সামটোত কাট অফ কিমান থাকিব বা কিমান নম্বৰ পালে আমি এই এক্সামটোত পাছ হ'ব পাৰিম, গোটেইখিনি কথা আমি সুন্দৰকৈ আলোচনা কৰিম। তুলনামূলকভাৱে যদি আমি চাবলৈ যাওঁ, যোৱাবাৰ যি এডিআৰই গেট 3 এক্সামটো হৈ গৈছিল ডিগ্ৰী লেভেলৰ, তাতকৈ এইবাৰ কুৱেশ্যন পেপাৰখন কিছু ষ্টেণ্ডাৰ্ড লেভেল আহিছে। ইয়াত বহুখিনি কুৱেশ্যন ৱৰ্ল্ড জিঅ'গ্ৰাফি কুৱেশ্যন দেখিবলৈ পোৱা গৈছে। গতিকে চাবলৈ গ'লে যোৱাবাৰ কাট অফটো বহুখিনি ওপৰত গৈছিল, এইবাৰ কাট অফ বহুখিনি তলত যাব। কাট অফ কিমান যাব, কি হ'ব, আমি গোটেইখিনি সুন্দৰকৈ আলোচনা কৰিম। ইয়াত কাট অফটো দিয়া আছে। একচুৱেলি কাট অফটো কৈ দিয়াৰ আগতে এটা কথা ক'ব বিচাৰোঁ, এই কাট অফটো যি যুগুত কৰা হয়, এই কাট অফবিলাক সকলো এক্সপেক্টেড কাট অফ হয়। কাট অফবিলাক মেইনলি নিৰ্ণয় কৰা হয় তিনিটা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰি। প্ৰথম কথাটো হৈছে যে গোটেই কেণ্ডিডেটসকলৰ ফিডবেকটো লোৱা হয়। ইয়াত যিমানখিনি কেণ্ডিডেট এক্সাম দিছে তাতকৈ তাৰ বেছিভাগ কেণ্ডিডেটৰ ফিডবেকটো লোৱা হৈছে। ফিডবেকৰ পৰা কাট অফ নিৰ্ণয় কৰা হয়। তাৰপিছত যিমানখিনি কেণ্ডিডেট আছিল, সেই কেণ্ডিডেটৰ এগেইনষ্টত যিমানখিনি পষ্ট আছিল তাৰ এগেইনষ্টত কিমান কেণ্ডিডেটে এপ্লাই কৰিছে বা এক্সাম দিছে তাৰ ওপৰতো নিৰ্ভৰ কৰে। লগতে কুৱেশ্যন পেপাৰখনৰ ষ্টেণ্ডাৰ্ডটো চাই, এই গোটেইখিনি কথা চাই কিনে বা গোটেইখিনি ৰেচনেলাইজ কৰি কিনে এটা কাট অফ উলিওৱা হৈছে। এইটো এটা এক্সপেক্টেড কাট অফ হয়। এইটো অফিচিয়েলি পাব্লিছ কৰা নাই, কিন্তু অফিচিয়েলি যি কাট অফ ওলাব ঠিক এনেকুৱাই থাকিব, বিশেষ চেঞ্জ নহয়। জেনেৰেলৰ কাৰণে থাকিব 95ৰ পৰা 104, এইখিনিৰ ভিতৰত থাকিব। আৰু OBCৰ কাৰণে 86ৰ পৰা 93 ভিতৰত কাট অফটো থাকিব। ST বা SCৰ কাৰণে 80 to 86ৰ ভিতৰত থাকিব। আৰু PWD কেণ্ডিডেটৰ কাৰণে 70 পৰা 76, এইখিনিৰ ভিতৰত কাট অফটো থাকিব। যিসকল কেণ্ডিডেটৰ এক্সাম ভালে হৈছে বা ইয়াতকৈ বেছি পাম বুলি আশা আছে, তেওঁলোকে নিজৰ ভাইভাৰ কাৰণে প্ৰস্তুতি কৰিব। এনেকুৱা ভাইভাত কি কি চাব লাগে বা কি কি ওপৰত কুৱেশ্যন বেছি সোধে, ইয়াক লৈ মই এটা ভিডিঅ' পৰৱৰ্তী সময়ত দি দিম। গতিকে তেনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক সময়মতে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এই ভিডিঅ'টো যদি ইনফৰ্মেটিভ যেন লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ।